মিউনিচিপালিটি এমপ্লয়বিলাকৰ প্ৰভিঞ্চিয়েলাইজ লৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল আৰু আজি অসম কেবিনেটে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয় জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়। তেওঁলোক 71খন মিউনিচিপালিটিত বা আমাৰ বিভিন্ন নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয়ৰ আজি চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়সকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকৰ চাকৰিটো প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে।